নগাঁও মহাবিদ্যালয়ৰ সন্মুখত বাতৰনাট প্ৰদৰ্শন বৰ্তমান সময়ত এক অতি ভয়াৱহ সামাজিক ব্যাধি হৈছে ড্ৰাগছৰ কবলত পৰিছে ৰাজ্যৰ নৱপ্ৰজন্ম ৰাজ্যৰ হাজাৰ হাজাৰ নৱপ্ৰজন্ম এই ড্ৰাগছৰ কৰাল গাখত পৰি পংগুত্ম জীৱন আকোৱালি ল'বলগীয়া হৈছে বৃহস্পতিবাৰে নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰে এখন বাতৰনাট বিষাক্ত ড্ৰাগছৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা এই সজাগতামূলক বাতৰনাটখনত ইংৰাজী বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে অহা ২৬ জুন তাৰিখে সমগ্ৰ দেশতে পালন কৰা হ'ব ড্ৰাগছ বিৰোধী সজাগতা দিৱস তাৰে অংশৰূপে আজি নগাঁও বিশ্ববিদ্যালয়ৰ সন্মুখ ভাগত ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰে উক্ত বাতৰনাট জানো যে অহা ২৬ জুন তাৰিখে ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং আৰু আমি সকলোৱে এইটো কথাও জানো যে নগাঁও এই ক্ষেত্ৰত খুব আমি যেটো কম প্ৰন এৰিয়া তাৰমানে নগাঁৱত এনেকুৱা ধৰণৰ ইনসিডেন্ট বহুত বেছি বাঢ়ি গৈ আছে আৰু এই কথাটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ তেখেতলোকৰ নজৰতো আছে আৰু সেই কাৰণে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা আমাৰ গুৱাহাটীত যি জনেল অফিচ আছে জনেল অফিচৰ পৰা আমাৰ নগাঁও কলেজ অট'নমাছক তেওঁলোকে অৱগত কৰিলে যে আমি ইয়াতে এৱাৰনেছ প্ৰগ্ৰেম এটা কৰিম মানে যেহেতু ২৬ তাৰিখে আছে গতিকে ২৬ তাৰিখৰ আগতে to aware our student and as a whole community of Nagaon তাৰ কাৰণে গতিকে এই প্ৰগ্ৰামটো অৰ্গানাইজ কৰিছে one of international day against drug abuse and illicit trafficking we are from narcotic control bureau Guwahati zonal unit we are conducting awareness program all over the India on the occasion of this 26th of June in the meantime we have come here in Nagaon University for conducting an awareness program and it will be done by our team till 26th of June আৰু তাৰ অংশস্বৰূপে গুৱাহাটীৰ আমাৰ যি মাণ্ডলিক কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ পৰা আমাৰ বিষয়ববীয়াসকল আহিছে এনচিবিৰ পৰা আৰু তেখেতসকলে আজি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰিব কিহৰ বিষয়ে যে ড্ৰাগছ নিষিদ্ধকৰণ বা ড্ৰাগছৰ ফলত সমাজত কি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেই বিষয়ে অৱগত কৰিব আৰু যাতে এই বাৰ্তা যাতে সমগ্ৰ সমাজখনলৈ আমি লৈ যাব পাৰোঁ তাৰ বাবে আমাৰ নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু পৰিয়ালবৰ্গই আমি এই ক্ষেত্ৰত আমি সদায় আগভাগ নিশ্চয়ভাৱে ল'ব লাগিব আৰু এই ক্ষেত্ৰত ইতিমধ্যে আমাৰ যিসকল ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে যে ষ্টেট প্লে যে ড্ৰাগছৰ বিৰুদ্ধে ড্ৰাগছৰ যি ভয়াৱহতা সেই বিষয়ে ইতিমধ্যে এখন নাটক তেওঁলোকে পৰিৱেশন কৰিছে গতিকে আমি ভাবিছোঁ আমাৰ যিসকল অতিথি আহিছে সেইসকলে ইয়াৰ যি ড্ৰাগছৰ যি ভয়াৱহতা সেই বিষয়ে আমাক অৱগত কৰিব আৰু এই বাৰ্তালৈ আমি সমাজলৈ আমি লৈ যাম এই ক্ষেত্ৰত আচলতে আমাৰ সকলোৰে মানে যি নাগৰিক সমাজৰ নিশ্চয় দায়বদ্ধতা আছে বা দায়িত্ব আছে আৰু সেই হিচাপে বিভিন্ন পৰিয়াল আমাৰ হাতত তেনেকুৱা ধৰণৰ উদাহৰণ আছে যে এনেকুৱা আৰ্থিকভাৱে অকল সচ্ছল বা আৰ্থিকভাৱে যিসকল অনুন্নত সেইসকলৰ মাজত যে এনেধৰণৰ ড্ৰাগছ সেৱনৰ যিটো প্ৰৱণতা সেইটো আছে এনে নহয় সকলো শ্ৰেণীৰ মানুহৰ ক্ষেত্ৰতে আছে আমি যদি অকণমান আঁতৰি চাওঁ তেনেকৈ আমি গম পাম যে যিবোৰ পৰিয়াল আভিজাত্য পৰিয়ালৰ ক্ষেত্ৰতো বহুতো শিশু বা বহুতো ছাত্ৰ এই ড্ৰাগছৰ কবলত পৰিছে আচলতে বহু সময়ত কি হয় অত্যধিক যি আমাৰ যিটো আৰ্থিক যিটো ব্যৱস্থা যে বহু সময়ত আমি ছাত্ৰ-ছাত্ৰীক হয়তো ক'ৰবাত যদি তেওঁলোকৰ প্ৰয়োজন আছে 100 টকা আমি হয়তো তেওঁলোকক 100 টকাটো কিয় লাগে নুসুধি আমি তেওঁক দি দিছোঁ হয়তো তেওঁৰ প্ৰয়োজন আছিলে 50 টকাৰে গতিকে এনেধৰণৰ সাৱধানতা নিশ্চয়ভাৱে অভিভাৱকসকলে ল'ব লাগিব নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট চুহানা লাইভ